Our topic of discussion is Niels Bohr atomic model. Atomic model concept bilak prothomate Thomson, tar pisote ahile Rutherford, aru Rutherfordor student Niels Bohr Rutherfordor drawback bilak korabole chesta korisil. যেহেতু এই বছৰ তোমালোকৰ নিলস রাদারফোর্ড প্রিন্সিপলস অলরেডি তোমালোকৰ স্কুল লেভেলত পঢ়ি আহিছা গতিকে আমি স্টার্ট কৰিছো নিলস বোরস এটমিক মডেল নিলস বোৰৰ মতে ইলেক্ট্ৰনস বিলাক একোটা হত স্পেসিফাইড অরবিট স্পেসিফাইড পাথ লৈ ঘূৰি থাকে বুলি কৈছিল সো প্ৰথম পস্তুলেটস আছিল এনেকুৱা যে ইলেক্ট্ৰনস ৰিভলভ around the nucleus in a circular path called orbit. আৰু সেই circular path বিলাক হয়তো হেখিনি হ'ব stationary state মানে তাত ফিক্স থাকিব rigid হ'ব আৰু তাহেতৰ allowed energy state এটা ফিক্স যেনেকৈ সৌৰমণ্ডলত যদি এটো সূৰ্য হয় তাৰ কাষত থকা ইলেক্ট্ৰনস বিলাক যদি আমি এটো ইমাজিন কৰিলো এজ এ সূৰ্য ইয়াত থাকিলে ইলেক্ট্ৰন আৰু সেই ইলেক্ট্ৰন বিলাক ৰটেট কৰিব ঠিক একেদৰে পৃথিৱীখন 3 নম্বৰ কক্ষত ঘুৰে কিন্তু এনেকা কোনো এটা কক্ষপথটো ফিক্স নাই বা এনেকাটো ৰাস্তা নাই যে সেই ৰাস্তাত ঘুৰি ফুৰিছে গতিকে হেতু এটা এনাৰ্জি ষ্টেট আৰু সেই এনাৰ্জি ষ্টেটটো ডিপেন্ড কৰে ইয়াত থকা এট্ৰেকচনৰ ওপৰত ইয়াত থকা এট্ৰেকচনৰ ওপৰত ডিপেন্ড কৰে নিউক্লিয়াছটোৱে ইলেক্ট্ৰনটো কিমান টানিব বা পৃথিৱীয়ে আৰু সূৰ্যৰ মাজত থকা আকৰ্ষণৰ কাৰণে একটা হত স্পেসিফিক ৰিজনত হি নিজেই ঘূৰি থাকিব সো হেতুৱে হৈছে আমাৰ কনসেপ্ট প্ৰথম যেটো নিলস বৰে ৰাখিছিল সো এই ধৰণে ইলেক্ট্ৰন ৰটেট কৰিব সো electrons revolve around the circular path called orbit. ইলেক্ট্ৰন বিলাক যিবিলাক কক্ষত ঘূৰি ফুৰে সেই প্ৰথম কক্ষটোক যদি মই n equal প্ৰথম কক্ষটোক কোৱা হ'ব n equal to 1 n equal to 2 দ্বিতীয় কক্ষক n equal to 3 কম তৃতীয় কক্ষক একেদৰে যদি 4 নম্বৰটো আহে তেতিয়া এই 4 নম্বৰটো কোৱা যাব n equal to 4 আৰু একেদৰে 5 নম্বৰটো আহিলে n equal to 5 6 নম্বৰটো আহিলে n equal to 6 আৰু 7 নম্বৰটো আহিলে n equal to হ'বগৈ 7 আৰু এই ধৰণে হেতৰ কক্ষপথ বিলাক গৈ থাকিব আৰু এই যেটো n টোকে কোৱা হ'ব প্ৰিন্সিপাল কোয়ান্টাম নাম্বাৰ প্ৰিন্সিপাল কোয়ান্টাম নাম্বাৰ বুলি কোৱা হ'ব কোয়ান্টাম কি আমি অলৰেডি পাইছো আৰু সেই কোয়ান্টামৰে এটা পাৰ্টত আমি এতিয়া কম যে ইয়াত কোয়ান্টাম নাম্বাৰ বুলি প্ৰিন্সিপাল কোয়ান্টাম নাম্বাৰ অলৰেডি প্লাংকস থিওৰিত আমি কোয়ান্টামৰ কথা আমি কৈছোই যদি হেতু সোৱা নাই তোমালোকে এবাৰ চাই লবা গতিকে এই যিবিলাক ইলেক্ট্ৰনস থাকিব ইলেক্ট্ৰনস বিলাক হয়তো n equal to 1 ত থাকিব 2 ত থাকিব নাইবা 3 ত থাকিব এতিয়া মন কৰা আমাৰ ওচৰত যেটো ইলেক্ট্ৰন n equal to 2 ত আছিল সেই ইলেক্ট্ৰনটো কি কৰিছে ইয়াৰ পৰা জাম্প কৰিছে ইয়ালে গুছি গৈছে ঠিক একেদৰে এই যদি জাম্প কৰে লোৱাৰৰ পৰা হাইলে যেতিয়া জাম্প কৰিব যেতিয়া লোৱাৰ অৰ্থাৎ n equal to 2 পৰা n equal to 3 হায়াৰ এনাৰ্জি এবজৰ্ব হ'ব অৰ্থাৎ আমি তাক শক্তি প্ৰয়োগ কৰিব লাগিব পজিটিভ হ'ব আৰু ইয়াত যে লিখিছো মই ডেল হে ডেলটোৱে বুজাইছে পাৰ্থক্য ডেল ই মানে হৈছে গৈ ই ফাইনাল মাইনাস ই ইনিশিয়াল অৰ্থাৎ ইয়াৰ যেটো শক্তি হ'ব হেতু বেছি হ'ব কম্পেয়াৰ টু দা 2 গতিকে আমি 2 3 ৰ পৰা 2 বিয়োগ কৰিলে আমি সদায় পজিটিভ পাম আৰু হেতু কাৰণে তাত আহিব পজিটিভ একেদৰে ইলেক্ট্ৰন এটা 3 নম্বৰ কক্ষৰ পৰা 2 নম্বৰ কক্ষলৈ আহিব পাৰে আৰু তেতিয়া কিন্তু এনাৰ্জি কি হ'ব ৰিলিজড হ'ব আৰু হেতুক আমি কম ডেল ইকুৱেল টু নেগেটিভ আমি দিম nei হেতুৱে হৈছে আমাৰ সেকেন্ড ল অফ Bohr's theory the energy of an electron in an orbit does not change with time however electron will move from lower stationary states to higher stationary state by absorbing energy
and vice versa for higher to the lower. উল্টা তাৰ মানে এতিয়া তোমালোকক এই যিখিনি সেল এতিয়া আমি পালো এই যিখিনি সেল পালো সে কে সেল তাৰ পিছত এল আহিল এম আহিল এন আহিল এনেকে এইবিলাক কন্টিনিউ হৈ গৈ থাকিব n equal to 1 to kolo k n equal to 2 karne kolo l n equal to 3 karne kolo goi m n equal to 4 karne kolo goi n eneke etu continuation hobo ite electron jetia yar pora 1 number koikhor pora bule n equal to 4 ole gol kolo gol ge n equal to 4 ei khile gusi gol ge i ki korile jam korile ei enoka jam kora protitute ki hobo energy absorb hobo একেদৰে মন কৰা 2 নম্বৰৰ পৰাও জাম কৰিছে হেতু কি হ'ব আমি কি কম তাক এবজৰ্পচন যিমানে এনেকে ইলেক্ট্ৰন বিলাক 1 2 3 ৰ পৰা এনেকে জাম কৰিব হেতুৱে হৈ গল আমাৰ এবজৰ্পচন এনাৰ্জি হ'ব একেদৰে যদি ওপৰৰ পৰা তললে আহে তেতিয়া হেতু কম আমি ইমিশনস গতিকে এটো চোৱা n ৰ পৰা তললে আহিছে 1 নম্বৰ দুলে হা গতিকে n = 5 ৰ পৰা আহিব পাৰে 6 ৰ পৰা আহিব পাৰে যদি বেসিক ডাঙৰ এটা কক্ষৰ পৰা যদি তললে আহে তেতিয়া তাক কব ইমিশন গতিকে অলৰেডি এটো আমি লাস্ট স্লাইডত কৈছে এটো কব এবজৰ্পচন আৰু যেটো শক্তি লাগিব হেতু কব এবজৰ্পচন এনাৰ্জি আৰু উল্টা জাম কৰাটো বা ডাঙৰ বেছি সংখ্যক কক্ষৰ পৰা ডাঙৰ কক্ষ এটাৰ পৰা সৰু কক্ষ এটালৈ আহিম দিলে ইমিশন হ'ব থাৰ্ড হৈছে যে যেটো পাৰ্থক্য হেতু পাৰ্থক্য তোমালোকে অলৰেডি গম পাইছা যে del e final minus initial আৰু আমি প্লাংকস থিওৰিৰ পৰা জানো যে del e = h nu according to the Planck's theory তেতিয়ালে আমি nu = কি লিখিব পাৰো del e = h by del e by h আৰু del e মানে হৈ গল e2 divided by e1 divided by h গতিকে আমি সেই ধৰণে লিখিব পাৰো এই যেটো এক্সপ্ৰেশন সেই এক্সপ্ৰেশনটোকে কয় বোৰ ফ্ৰিকোয়েন্সি রুল বুলি কোৱা হয় গতিকে এটোৱে আমাৰ রুল নাম্বার 3 রুল নাম্বার 4 হল গৈ যে ইলেক্ট্ৰন বিলাক কক্ষ এটাত ঘূৰি থাকে ঠিকই যেটোক আমি অৰবিট বুলি কৈছো কিন্তু সেই অৰবিট বিলাকত এটা এঙ্গুলাৰ মোমেন্টাম থাকিব এঙ্গুলাৰ মোমেন্টাম আমি কম তেতিয়াই যেতিয়া এটা সাৰ্কুলাৰ পাথত কি মুভ কৰিব সেই angular momentum বিলাক খদাই এটা integral multiple of h by twice pi হ'ব হ্যাঁ গতিকে এটো angular momentum কি h by 2 pi এটা ইন্টিজার হ'ব বা n = অৰ্থাৎ যদি মই প্ৰথম কক্ষটো লওঁ তেতিয়া হলে n = 1 দ্বিতীয় কক্ষটো ললে 2 হ'ব তৃতীয় কক্ষটো ললে 3 তেনেকৈ আগবাঢ়িব গতিকে angular momentum of an electron in a given stationary state can be expressed by the equation this one গতিকে এই চাৰিটাই বেসিক প্ৰিন্সিপলস Bohr's theory কিতাপ ওয়াইজ বহুত খিনি আছে তোমালোকৰ NCERT টেক্সট বুকত এই চাৰিটাই থিওৰামস আছে এতিয়া এই যেটো Bohr's theory হেতুক আমি সামাৰি আপ কৰিছো ইয়াত প্ৰথম থিওৰিত কি ক'লে যে প্ৰত্যেকটো কক্ষক একোটা হত অৰবিট বুলি কম অৰবিটত ইলেক্ট্ৰন বিলাক লোৱাৰৰ পৰা হায়াৰলৈ গলে এনাৰ্জি এবজৰ্ব হ'ব আৰু হায়াৰৰ পৰা লোৱাৰলৈ আহিলে তেহেতি এনাৰ্জি ৰিলিজ কৰিব থাৰ্ডলি কলো Bohr's frequency ৰুলৰ কথা পাতিলো del e ৰ ওপৰত আৰু fourthly কলো যে angular momentum will be multiple of h by twice pi so এই চাৰিটা প্ৰিন্সিপলে তোমালোকক প্ৰয়োজন হ'ব so সেইখিনিয়ে কথা অলৰেডি এইখিনি আমি পাতিছোই Bohr's theory এতিয়া কোট এপ্লাই কৰিব পাৰিবা Bohr's theory এপ্লাই কৰিবৰ কাৰণে হাইড্ৰোজেন হ'ব পাৰে হাইড্ৰোজেনত ইলেক্ট্ৰন থাকিব এটা ইলেক্ট্ৰন হিলিয়ামৰ এটমিক নাম্বাৰ 2 গতিকে ইয়াত দুটা ইলেক্ট্ৰন আছে কিন্তু যদি তাত হিলিয়ামত এটা যদি প্লাস সাইন দি দিও তেতিয়ালে তাত এটা ইলেক্ট্ৰন কমি যোৱাটো বুজাব লিথিয়ামত এটমিক নাম্বাৰ হৈছে 3 অৰ্থাৎ তাত তিনিটা ইলেক্ট্ৰন আছে তাৰ মানে 2.1 তেতিয়ালে লিথিয়াম যদি আমি 2 প্লাস কৰি দিও তেতিয়ালে ইয়াত কেটা ইলেক্ট্ৰন থাকিব এটা একেদৰে বেৰিলিয়াম যদি সোৱা ইয়াত থাকিব 4
যদি ইয়াত 4 হয় তেতিয়াহলে ইয়াত ইলেক্ট্ৰনৰ কনফিগাৰেশনস থাকিব এনেকুৱা 2.2 থাকিব গতিকে বেৰিলিয়াম যদি আমি 3+ কৰি দিও তেতিয়াহলে আমি কি পাম 1 ইলেক্ট্ৰন পাম বোৰন এটমিক নাম্বাৰ 5 অৰ্থাৎ 2.3 হ'ব গতিকে ইয়াত বোৰনত মই কি কৰিম 4+ কৰিম so that it will be 1 ইলেক্ট্ৰন এটো 4+ হ'ব পাৰে একেদৰে কাৰ্বনৰ এটমিক নাম্বাৰ 6 গতিকে 5+ হলে কি হেতু হ'ব ইয়াত 92 যদি ইউৰেনিয়াম 92 এটমিক নাম্বাৰ তেতিয়া তাত 91+ থাকিব লাগিব অৰ্থাৎ এই বোৰছ থিওৰি এপ্লাই কৰিবৰ কাৰণে তোমাক প্ৰতিটোতেই কিমান সংখ্যক ইলেক্ট্ৰন লাগিব এটা ইলেক্ট্ৰনেই লাগিব কেটা ইলেক্ট্ৰন লাগিব সবতে সোৱা যদি মন কৰা each and everyone there will be hardly 1 ইলেক্ট্ৰন গতিকে আমি হাইড্ৰোজেন লাইক এলিমেন্টত আমি এটো ইমপ্লিমেন্ট কৰিব পাৰিম বাকি বিলাকত এটো ইমপ্লিমেন্ট কৰিব আমি নোৱাৰো হেতুৱে আমাৰ বেসিক কনসেপ্ট এই থিওৰিটোৰ পিছত আমি পালো এতিয়া হম বোৰছ থিওৰিৰ এপ্লিকেশন বোৰছ থিওৰিৰ থ্ৰুত আমি এনাৰ্জিৰ এটা ক্যালকুলেশনস আমি লব পাৰো আৰু এটা লব পাৰো তোমাৰ ৰেডিয়াস ইয়াৰ ডিটেইলস ক্যালকুলেশনস বিলাক আমাক প্ৰয়োজন নহয় সো আমি এই সংকেত এই ফৰ্মুলা দুটা মনত ৰাখিম সো আমি এই ফৰ্মুলা দুটা মনত ৰাখিম আৰু ইয়াত z বুজাইছে তোমাক যেতিয়া z আহিছে সেই z এ বুজাইছে তোমাক মাস ঠিক আছে সৰি এটোৱে বুজাব এটমিক নাম্বাৰ ইয়াত যেটো z এ বুজাব ইয়াত z এ বুজাব এটমিক নাম্বাৰ আৰু n এ বুজাব তোমাক সেল কোনটো সেলত আছে হেতু আমাক বুজাব ঠিক একেদৰে ইয়াতো একেই এতিয়া যদি হাইড্ৰোজেন আহে z ৰ ভ্যালু 1 হ'ব আৰু হিলিয়াম আহিলে z ৰ ভ্যালু যদি z হাইড্ৰোজেন আহে 1 যদি হিলিয়াম আহে তেতিয়া হলে ইয়াৰ ভ্যালু আহিব 2 আৰু যদি হিলিয়াম আহে 2 আহিব লিথিয়াম যদি আহে তেতিয়া তোমাক z ৰ ভ্যালু আহিব 3 বেৰিলিয়াম যদি আহে z ৰ ভ্যালু আহিব 4 সো এইখিনিয়ে হৈ গল কনসেপ্ট আৰু n এ বুজাব কোনটো পাৰ্টিকুলাৰ সেলত হি আছে বা কোনটো পাৰ্টিকুলাৰ সেলৰ কথা ইয়াত কোৱা হৈছে হেতু বুজাব n ৰ দ্বাৰা গতিকে তোমালোকক সেইখিনি ইয়াত কোৱা হল এতিয়া ইয়াত এই যেটো কিটা বেসিক সংখ্যা আছে বেসিক ডিজিট আছে that is -2.18 into 10 to the power -18 যেটো কোৱা হ'ব ৰেট বাৰ কনস্ট্যান্ট বুলি কোৱা হ'ব যেটোৰ ভ্যালু হৈছে গৈ ইমান আৰু এই ভ্যালুটো ইন টার্মস অফ যদি ইলেক্ট্ৰন ভল লিখো তেতিয়ালে এটো আহিব 13.6 ইলেক্ট্ৰন ভল্ট আমি লম এইটোকে সেই ৰেট বাৰ কনস্ট্যান্ট কাৰণে কিছু সংখ্যকে এটোকে RH বুলি লিখে RH লিখি ইয়াত কি কৰিব z² ডিভাইডেড বাই n² আমি লিখিব পাৰো ইন টার্মস অফ জুল গতিকে ইন টার্মস অফ ইলেক্ট্ৰন ভল্ট হ'ব পাৰে বাই একেদৰে যদি এটো 52.9 পিকোমিটাৰ যদি লও তেতিয়া হেতু হৈ গল বোৰছ ৰেডিয়াস বুলি কোৱা হ'ব কাৰণ বোৰছ থিওৰিটো অকল ইমপ্লিমেন্ট কৰিম আমি হাইড্ৰোজেন লাইক এলিমেন্টৰ কাৰণে গতিকে ইয়াক বোৰছ থিওৰি বুলি ক'ব পাৰো এটা এটা প্ৰশ্ন চোৱা এই প্ৰশ্নটো সুধিছে যে ক্যালকুলেট ৰেডিয়াস অফ ফাৰ্স্ট ৰেডিয়াস সুধিছে ৰেডিয়াস কাৰ উলিয়াব লাগে তুমি যদি মন কৰা ইয়াত এতিয়া প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ এই অৰবিট বিলাকৰ বোৰছ অৰবিট অফ হাইড্ৰোজেনৰ কাৰণে উলিয়াব কৈছে তুমি অলৰেডি জানা ৰেডিয়াস অফ বোৰছ থিওৰি কিমান হ'ব বা ফৰ্মুলাটো আমি অলৰেডি আমাৰ কাৰণে নো এই ফৰ্মুলাটো আমাৰ কাৰণে নো ইয়াত এ নট অৰ্থাৎ আৰ্মষ্ট্ৰং বুজোৱা গৈছে মই ইয়াত পিকোমিটাৰো লিখিব পাৰো মই ইয়াত যেনিবা আৰ্মষ্ট্ৰংত লিখিলো মোৰ সুবিধাৰ কাৰণে এতিয়া 0.5 পইণ্ট এটুক মই কি কৰিলো এতিয়া ৰেডিয়াস তোমাৰ প্ৰথমটো সোৱাই এতিয়া মই কৈছো এটো ফাৰ্স্ট অৰবিটৰ কাৰণে আহিল যদি ফাৰ্স্ট অৰবিটৰ কাৰণে আহে তেতিয়ালে এই ভ্যালুটো এক্স্যাক্টলি কনস্ট্যান্টই থাকিব ইয়াত n² যেহেতু ফার্স্ট অরবিট গতিকে n² ৰ জায়গাত আমি কি পাতিম 1 পাতিম যদি সেকেন্ড অরবিট কয় তেতিয়ালে হেতুৰ জায়গাত কি পাতিম আমি sec 2 পাতিম যদি থার্ড অরবিট কয় তেতিয়ালে ইয়াৰ জায়গাত আমি 3 পাতিম আৰু যদি ফোর্থ অরবিট কয় ইফ ইট ইজ ফোর্থ অরবিট এটো ভুল হৈছে
it should be fourth hobo lage etu hobo lage fourth orbit jodi fourth orbit koy tetiala ami ki korim yat 4 patim 4 square korim aru jihetu z will be the constant z ki hobo hydrogen koise gotike z ki hobo yat okol 1 gotike prothom tu chua 1 next tu ami ki korisu 1 1 1 gotei formula gitate ami hetu patisu he onuje ami value to further simplify korisu aru ei dhorne ami value gita ami obtain hoise nei gotike etu সহজ গতিকে ট্রাই কৰিবা এবিলাক এই ধৰণে কোৱেশ্চনছ হ'ব নেক্সট এটা তোমাক এনেকুৱা ধৰণৰ কোৱেশ্চনছ দিছে যে ক্যালকুলেট ৰেডিয়াস ৰেশিও অফ সেকেন্ড অৰবিট অফ হাইড্ৰোজেন এণ্ড থাৰ্ড অৰবিট অফ লিথিয়াম তোমাক সুধিছে সেকেন্ড অৰবিট হাইড্ৰোজেনৰ কাৰণে আৰু থাৰ্ড অৰবিট দিছে লিথিয়াম 2+ ৰ কাৰণে আগৰ দৰে একেই বোৰ্স থিওৰিৰ এটো ললো ফৰ্মুলা এতিয়া n স্কয়াৰৰ ভ্যালুত আমি কি পাতিম ইয়াত যেহেতু সেকেন্ড কৈছে ইয়াত যেহেতু সেকেন্ড কৈছে সেকেন্ড অরবিট কৈছে গটিকে n ৰ ভ্যালু আহি গল 2 একেদৰে ইয়াত যেহেতু থাৰ্ড অরবিট কৈছে ইয়াত এটো আহি গল 3 যেহেতু এটো হাইড্ৰোজেন হৈছে এটো হাইড্ৰোজেন গটিকে z ৰ ভ্যালু হৈ গল ইয়াত 1 আৰু ইয়াত যেহেতু এটো লিথিয়ামৰ এটমিক নাম্বাৰ যেহেতু 3 গটিকে ইয়াত আমি পাতিলো 3 আৰু সেই অনুযায়ী আমি সিম্পলিফাই কৰিলো সিম্পলিফাই কৰি সেই ৰেডিয়াসৰ ৰেশিওটো আমি ক্যালকুলেট কৰিছো প্ৰথম লম কাৰ কাৰণে হাইড্ৰোজেনৰ কাৰণে আৰু দ্বিতীয়তে লম হিলিয়ামৰ কাৰণে যেটো থাৰ্ড অৰবিট গটিকে ভ্যালু গিটা এজ ইট ইজ আমি পাতিলো যেগিটা আমি অলৰেডি ইয়াৰ পৰা ললো 4 স্কয়াৰ ডিভাইডেড বাই 1 ইয়াত আহিলে 9 স্কয়াৰ ডিভাইডেড বাই 3 গটিকে এটো ফাৰ্দাৰ সিম্পলিফাই কৰিলে আমি কিমান পাম 4/3 কাৰণ তুমি যদি মন কৰা এটো টাৰ্মছৰ লগত গল ইয়াত এটো যদি কৰা যায় 3 থাকিব গটিকে 1 টু তললৈ গুছি আহিব যেহেতু কি হেৰি গটিকে 4/3 will be the our answer গটিকে এই ধৰণে তোমালোকক অৰবিটৰ কথাবিলাক আহে ঠিক একেদৰে তোমালোকক যদি এতিয়া এনেকুৱা এটা কোৱেশ্চনছ দিয়ে যত নেকি তোমাক সুধিছে হিলিয়ামৰ কাৰণে He+ ৰ কাৰণে থাৰ্ড আৰু ফোৰ্থ টুৰ কাৰণে তোমাক ইয়া দিছে সো একে ধৰণে এটো লিয়ালো থাৰ্ডৰ কাৰণে n ৰ ভ্যালু আহিব 3 ফিফথৰ কাৰণে n ৰ ভ্যালু আহিব গৈ 5 গটিকে এটো যেহেতু হিলিয়াম গটিকে দুইটাতে কি থাকিব 2 থাকিব গটিকে আলটিমেটলি কি কৰিছো আমি ৰেডিয়াস ৰেশিও উলিয়াইছো ভ্যালু গিটা আমি ডিভাইড কৰিছো ডিভাইড কৰিলে আমি এই ধৰণে 3 স্কয়াৰ হ'ব লাগে এটো ইট শুড বি 3 স্কয়াৰ গটিকে সেই ধৰণে আমি কি পাম 3 স্কয়াৰ আহিলে 9 4 এটো 2 আৰু 2 এটো কটাকটিয়ে যাব গটিকে সেই ধৰণে আমি আনসাৰ টু কিমান পাম 9/25 হোপ এটো কিটা বুজি পাইছাই সকে গটিকে তোমালোকক সেই ধৰণেৰে কোৱেশ্চনছ বিলাকত ৰেডিয়াস ৰেশিও ক'ব পাৰে নেক্সট এটা কনসেপ্ট আহিল যে এক্সাইটেড স্টেট what is the meaning of excited state যদি এটা খটখটি ইমাজিন কৰা যেটো ফার্স্ট স্টেট হেতুক আমি কি বুলি কও গ্রাউন্ড স্টেট বুলি কও গ্রাউন্ড ফ্লোর বুলি কোৱা যায় আৰু তাৰ পিছত ফার্স্ট ফ্লোর সেকেন্ড ফ্লোর তেনেকে আমি কৈ যাও গতিকে আমি এটো যদি এটা ইলেক্ট্ৰন ঠিক একেদৰে নেক্সট তলে যদি পঠিয়াই দিও তেতিয়া আমি তাক কব ফার্স্ট এক্সাইটেড স্টেট যদি আমি সেকেন্ড টুলে পঠিয়াও তেতিয়া তাক কোৱা হ'ব সেকেন্ড এক্সাইটেড স্টেট আৰু যদি থাৰ্ড টুলে পঠিয়াই দিও তেতিয়া তাক কোৱা হ'ব fourth excited state আৰু এনেকে accordingly আমি বস্তুখিনিক এক্সিকিউট কৰিম গটিকে তোমালোকক সেই ধৰণেৰে যদি এটুতে আহে তেতিয়া এটুতে এটা কব excited state 1 একেদৰে এটুক যদি আহে excited state 2 এটুত যদি যায় excited state 3 আৰু ইয়াত যদি যায় তেতিয়া তাক কব excited state 4 সেই ধৰণে আমি এক্সিকিউট কৰিম এতিয়া কথাটো মই এটা কোৱেশ্চনছ আহিছে এই ধৰণেৰে the calculate radius ratio of second excited state of hydrogen and first excited state of lithium 2+ গটিকে যেহেতু তোমাক কৈছে এতিয়া হাইড্ৰোজেনৰ সেকেন্ড এক্সাইটেড স্টেট যদি সেকেন্ড এক্সাইটেড স্টেট হয় তেতিয়া প্ৰথম আমি কি পালো এই যেটো প্ৰথম কক্ষ এই যেটো ফার্স্ট সেল this one will be the first cell next যেটো আমি পাম হেতুক আমি কোৱা হ'ব এই যেটো সেকেন্ড পার্ট আমাৰ আহিব হেতুক আমি কোৱা হ'ব সেকেন্ড এটুক আমি কি বুলি কম সেকেন্ড টুক আমি লম সেই ধৰণে আমি আগবাঢ়ি যাম গতিকে এই যেটো পার্ট এটো আমি সেকেন্ড সেল গতিকে ইলেক্ট্ৰনটো প্ৰথম কক্ষত ঘূৰি থাকিব সেই ঘূৰি থকা এই ইলেক্ট্ৰনটো ইয়াৰ পৰা যদি ইয়ালে গুছি যায় তেতিয়া তাক কোৱা হ'ব ফার্স্ট এক্সাইটেড স্টেট আৰু ইয়াৰ পৰা যদি বুলে ই 2 নম্বৰটোলে গুছি গল তেতিয়া তাক কোৱা হ'ব সেকেন্ড এক্সাইটেড স্টেট আৰু সেই ইলেক্ট্ৰনটো যদি ইয়ালে গুছি আহে তেতিয়া তাক কোৱা হ'ব থাৰ্ড এক্সাইটেড স্টেট অৰ্থাৎ 2 আহিলে ফার্স্ট
তিনিত আহিলে সেকেন্ড ফোৰ্থত আহিলে কি কম থাৰ্ড এক্সাইটেড ষ্টেট এটা তোমাক কৈছে সেকেন্ড এক্সাইটেড ষ্টেট গটিকে সেকেন্ড এক্সাইটেড ষ্টেটৰ অৰ্থ হৈ গল যে কি 3 নম্বৰটোলৈ আহিব গটিকে n স্কয়াৰৰ ভ্যালু হ'ব 3 একেদৰে ফাৰ্স্ট এক্সাইটেড ষ্টেট আহিলে লিথিয়ামৰ ইলেক্ট্ৰন প্ৰথম কক্ষত দুটা আৰু তৃতীয় সেকেন্ড কক্ষত থাকে এটা গটিকে ইয়াৰ এক্সাইটেড ষ্টেটটো কে নম্বৰ হ'বগৈ n = তেতিয়ালে ইয়াৰ প্ৰথম এটোৰ পৰা ইয়ালে আহিব লাগিব গটিকে ইয়াত ইলেক্ট্ৰনটো আহিলে ইয়াক ক'ব ফাৰ্স্ট এক্সাইটেড ষ্টেট গটিকে ইয়াত n ৰ ভ্যালু কিমান হ'ব ইয়াত 2 হ'ব nei গটিকে আমি ফাৰ্স্ট এক্সাইটেড ষ্টেট আমি লব লাগে লিথিয়ামৰ 2.1 আৰু লিথিয়াম যেহেতু প্লাস কৈছে হেতু কাৰণে আমি এতিয়া কি কৰিম এই পাৰ্টটোত আমি ইয়াৰ কথাহে ভাবিম এটো বহুতে কনফিউজ কৰে গটিকে আমি ফাৰ্স্ট এইটো ডাটা ইলেক্ট্ৰন আছে কাৰণ এটো লিথিয়াম প্লাস যদিও আমি লিথিয়ামৰ ইলেক্ট্ৰনিক কনফিগাৰেচন এটো কিন্তু আমি এতিয়া লিথিয়ামত লোৱা নাই কিহত লৈছো লিথিয়াম 2+ ত লৈছো গটিকে লিথিয়াম 2+ মানে হাইড্ৰোজেনৰ সৈতে একেই গটিকে হাইড্ৰোজেনৰ সৈতে যেহেতু একেই গটিকে ফাৰ্স্ট এক্সাইটেড ষ্টেট হ'বগৈ এইটোত হ'ব তাৰ মানে n = কিমান এটোত হৈ গল 1 এটো হৈ গল n = 2 গটিকে ফাৰ্স্ট মানে 2 গটিকে এটোত আমি কিমান পাতিম 2 আৰু সেকেন্ড এক্সাইটেড ষ্টেট গটিকে 3 আৰু তুমি যেটো দিয়া থাকিব হেতুৰ লগত এটা প্লাস কৰি দিবা 1 প্লাস কৰি দিবা যদি এটোৰ লগত 1 প্লাস কৰি দিয়া কি পাম 2 এটোৰ লগত 2 প্লাস কৰি দিলে কি পাম 3 গটিকে এটোত n ৰ ভ্যালু হৈ গল 3 এটোত n ৰ ভ্যালু হৈ গল 2 এই ধৰণৰো তোমালোকে মনত ৰাখিব পাৰা যেহেতু হাইড্ৰোজেন গটিকে ইয়াত ডিভাইডেড বাই 1 যেহেতু লিথিয়াম ইয়াত ডিভাইডেড বাই 3 কাৰণ তাৰ এটমিক নাম্বাৰ 3 z ৰ ভ্যালু 3 গটিকে আমি ফাৰ্দাৰ সিম্পলিফাই কৰো গটিকে ফৰ্মুলা পাতিলো 9 স্কয়াৰ এখিনি আমি পাতিলো গটিকে আমি আলটিমেটলি এটোত হৈ গল 9 বাই এটো 9 ৰ 1 এটো আমি এনেকা হৈ যাব এটো 9 বাই 1 ইনটু এটো 3 টু ওপৰলৈ গুচি যাব 3 বাই 4 9 3 27 4 7 গটিকে সেই ধৰণৰে আমি ৰেডিয়াস ৰেশিও তো ক্যালকুলেট কৰিব পাৰিম যদি ৰেডিয়াস ৰেশিও দিয়ে দুটা বেলেগ এলিমেন্টৰ ওকে এক্সাইটেড ষ্টেটৰ টাৰ্মত দিলো আমি কৰিব পাৰিম গতিকে এই গুটেই কথাখিনিত কিছুমান বস্তু ইমপ্লিমেন্ট হয় এটা হৈছে আয়নাইজেশন এনাৰ্জি একচুয়ালি কি যে যেতিয়া ইলেক্ট্ৰন এটা থাকিব সেই ইলেক্ট্ৰনটো তোমাৰ যতেই নাথাকক কিয় সেই ইলেক্ট্ৰনটো জাম কৰিবলৈ লাউটাৰমোস্ট সেলৰ পৰা জাম কৰিবলৈ লগা শক্তিটোৱে হৈছে আয়নাইজেশন এনাৰ্জি গতিকে ইয়াত যদি মন কৰা এই যেটো ইলেক্ট্ৰনছ আছে শেষৰ কক্ষত সেই শেষৰ কক্ষত থকা ইলেক্ট্ৰনটো ইয়াৰ পৰা ওলাই যাবলৈ যেটো মিনিমাম এনাৰ্জি দিব লাগে হেতুৱে হৈছে আয়নাইজেশন এনাৰ্জি গতিকে the minimum amount of energy required to liberate an electron from the ground state of an isolated atom is called ionization energy গতিকে যত n = n1 হ'বগৈ এতিয়া আমাৰ হাইড্ৰোজেন টাইপ আমি যেহেতু পঢ়িছো গতিকে n1 সদায় আমি কিমান পাতিম 1 এ পাতিম যেহেতু তাৰ পৰা সম্পূৰ্ণ ৰূপে উলিয়াই নিম গতিকে সেই হ'ব n2 হ'বগৈ ইনফিনিটি নেক্সট তুমি মন কৰা এতিয়া ইয়াত সেপাৰেশন এনাৰ্জি আহিল সেপাৰেশন এনাৰ্জি মানে হৈছে গৈ যেতিয়া তুমি সেপাৰেট কৰিবা the minimum amount of energy required to remove an electron from its excited state গতিকে এক্সাইটেড ষ্টেটৰ পৰা উলিয়াবলৈ লগা এনাৰ্জিটোৱে হল গল সেপাৰেশন এনাৰ্জি যেহেতু হাইড্ৰোজেন টাইপ এটমত এক্সাইটেশন এনাৰ্জি তাৰ মানে কি হ'ব ফাৰ্স্ট সেলৰ পৰা হয়তো সেকেন্ডত হ'ব সেকেন্ডত নহলে থাৰ্ডত হ'ব কিন্তু এটা ইলেক্ট্ৰন থাকিব গতিকে n1 ৰ ভ্যালু হ'বগৈ 2 3 4 5 যিকোনো হ'ব পাৰে কিন্তু যেহেতু তাৰ পৰা সম্পূৰ্ণ ৰূপে উলিয়াই নিম গতিকে এবাৰ কি হৈ গল n2 = ইনফিনিটি অৰ্থাৎ ইলেক্ট্ৰন এটা উলিয়াই নিবলৈ এই যেটো কক্ষ এই কক্ষত আমাৰ দুটা বস্তুই থাকিব এটা হৈছে নিউক্লিয়াস এটো হৈ গল নিউক্লিয়াস আৰু নিউক্লিয়াসৰ পৰা আমি উলিয়াই নিব লাগে ঠিক আছে যদি তুমি ইলেক্ট্ৰনটো ইয়াৰ থকা ইলেক্ট্ৰনটো ইয়াৰ পৰা ৰিমুভ কৰা এটো হৈ গল n = 1 ইয়াৰ পৰা যদি ৰিমুভ কৰো ইনফিনিটিলে তেতিয়া হেতুকে কোৱা হ'ব আয়নাইজেশন এনাৰ্জি এই ইলেক্ট্ৰনটো যদি আমি সেকেন্ড কক্ষটোলে এই ইলেক্ট্ৰনটো ইয়াৰ পৰা ইয়ালে আনি লৈছো গতিকে প্ৰথম কক্ষটো তেতিয়া আছে নে নাই প্ৰথম কক্ষটো তেতিয়া কি নাই যদি প্ৰথম কক্ষটো নাই কি সেকেন্ড কক্ষটোলে আমি আনি লৈছো তাক এই সেকেন্ড কক্ষটোলে আনি লোৱা হল আনি লোৱা মানে কি যে তাক এক্সাইট কৰা গল অলৰেডি এই ইয়াৰ পৰা যেহেতু ইয়ালে অনা গল হেতু আমি এক্সাইট কৰিলো তাৰ পৰা উলিয়াবলৈ যেটো এনাৰ্জি লাগিব প্ৰথমটো পৰা নহয় দেই খটাই সেকেন্ডটো পৰা নাইবা থাৰ্ডটো পৰা নাইবা ফোৰ্থটো পৰা
তাৰ পৰা ইনফিনিটি বা বুলিয়াই কমপ্লিট এটমৰ পৰা অটৰাই নিবলে এটমৰ নিউক্লিয়াছৰ পৰা এট্ৰেকশন নথকা কৰিবলে যিমান এনাৰ্জি লাগিব হেতুকে কোৱা হ'ব সেপাৰেশনস এনাৰ্জি নেক্সট আহিলে এক্সাইটেশন এনাৰ্জি মানে হেতুকে আমি বুজিম যেটুক আমি সেল ওয়াইজ এটা সেলৰ পৰা ইটো সেললে আমি কৰিম গতিকে আমি n1 সদায় ইয়াত 1 হ'ব কাৰণ আমি হাইড্ৰোজেন ৰিলেট আমি কৰিম আৰু এক্সাইটেশন এনাৰ্জি আমি হেতু কাৰণে n2 হয়তো 2 হ'ব 3 হ'ব বা 4 হ'ব এনেকে আমাৰ আগবাঢ়িব গতিকে এনাৰ্জি required to shift an electron from its ground state বুলি কোৱাৰ লগে লগে n equal to 1 হ'ব কাৰণ আমি হাইড্ৰোজেন ৰিলেটে আমি এটুখিনিত পঢ়িম so from that ground state to an excited state that can be any n equal to n2 will be 2 3 4 5 it can be any গতিকে হেতুৱে হৈ গল এটা তোমাক এটু কথা খুদিছে যে লিথিয়াম প্লাস অৰ কাৰণে সেকেন্ড এক্সাইটেড স্টেট মই অলৰেডি কৈছো এক্সাইটেড স্টেট বুলি কোৱাৰ লগে লগে তুমি এটা প্লাস কৰি দিবা তাৰ মানে 3 অৰ্থাৎ n অৰ ভ্যালু হৈ গল 3 গতিকে n স্কয়াৰৰ জাগাত মই কিমান পাতিম 3 লিথিয়ামৰ কাৰণে z অৰ ভ্যালু কিমান 3 গতিকে এটো 3 স্কয়াৰ গতিকে এটো কটা গতি গল সো -13.6 ইলেক্ট্ৰন ভোল্ট সো ক্যালকুলেশনস আমি কিহত কৰিছো 13.6 ইলেক্ট্ৰন ভোল্টত কৰিছো একেদৰে অন্য এটা কোৱেশ্চন দিছে ইয়াত খুদিছে ৰেশিও অফ এনাৰ্জি অফ হিলিয়াম প্লাছৰ কথা কৈছে আৰু ফাৰ্স্ট আৰু সেকেন্ড এক্সাইটেড ষ্টেটৰ কথা কৈছে গতিকে ফাৰ্স্ট মানে কি n = 2 সেকেন্ড এক্সাইটেড ষ্টেট মানে n = 3 গতিকে z ৰ ভ্যালু কিমান হ'ব ইয়াত প্ৰতিটোতে z ৰ ভ্যালু হ'বগৈ 2 হ'ব যেহেতু তোমালোকক এনাৰ্জি কৈছে গতিকে z স্কয়াৰ ডিভাইডেড বাই n স্কয়াৰ আহিব গতিকে সেই অনুযায়ী আমি এইখিনি z স্কয়াৰ 2 স্কয়াৰ আহিব কাৰণ হিলিয়াম n ৰ প্ৰথমটো আহিলো যেহেতু এটো সেকেন্ড সেল গতিকে আমি ফাৰ্স্ট এক্সাইটেড ষ্টেট মানে গম পাওঁ যে সেকেন্ড সেল গতিকে 2 স্কয়াৰ আৰু ইয়াত এটো ফাৰ্স্ট নহয় এটো সেকেন্ড এক্সাইটেড ষ্টেট মানে গম পাওঁ যে এটো থাৰ্ড সেল গতিকে 3 গতিকে ওভাৰঅল আমি যেটো ৰেশিও পাম এনাৰ্জি ৰেশিও যেটো পাম 9:4 পাম নেক্সট অন্য এটা কোৱেশ্চনস মন কৰা এতিয়া ইয়াত খুদিছে তোমাক আয়নাইজেশন এনাৰ্জি তোমাক ক্যালকুলেট কৰিব কৈছে হাইড্ৰোজেনৰ কাৰণে 13.6 ইলেক্ট্ৰন ভোল্ট তোমালোকে জানাই যে আয়নাইজেশন এনাৰ্জি মানে গ্ৰাউন্ড ষ্টেট ইলেক্ট্ৰনিক কনফিগাৰেশন অৰ্থাৎ যেটো আমি যেনেকা কি পাম হেতুৱে মিনিমাম তাত কোনো এক্সাইটেড ষ্টেটৰ কথা নাহে কোনো বেলেগ পৰিস্থিতিগতভাৱে নাথাকে গতিকে ইয়াত যেহেতু হাইড্ৰোজেন কৈছে হাইড্ৰোজেন মানে এটা ইলেক্ট্ৰন গতিকে ইয়াত n1 ৰ ভ্যালু হৈ গল ফাৰ্স্ট সেল ইতে ইয়াক তুমি যেটো এনাৰ্জি ইয়াৰ পৰা উলিয়াই নিবলে লগা এনাৰ্জি হেতু দিয়া আছে 13.6 অৰ্থাৎ মই ইয়াত ইমানখিনি 13.6 ইলেক্ট্ৰন ভোল্ট জোৰ দিলেহে কি উলাই আহিব অৰ্থাৎ যদি আয়নাইজেশন এনাৰ্জি 13.6 ইলেক্ট্ৰন ভোল্ট হয় তেতিয়া হলে এই কক্ষটো যেটো ফাৰ্স্ট কক্ষ তাত যেটো এনাৰ্জি হ'ব হেতু হ'বগৈ -13.6 ইলেক্ট্ৰন ভোল্ট এতিয়া আয়নাইজেশন এনাৰ্জি দিয়া দিছো মই হেতু কাৰণে প্লাস কিন্তু গ্ৰাটা মানে কি ইমানখিনি দিবলগিয়া হল তাৰ মানে তাত কিমান নাই 0 হ'ব লাগিব নহয় সো মাইনাস হ'ব সো -13.6 ইলেক্ট্ৰন ভোল্ট হ'ব এতিয়া এনাৰ্জি অফ ফাৰ্স্ট এক্সাইটেড ষ্টেট যদি আমি লৈ আহো ফাৰ্স্ট এক্সাইটেড ষ্টেটলৈ যদি আনো তেতিয়ালে প্ৰথম কক্ষটোলে যেতিয়া উলিয়াম তেতিয়া হলে কি হ'ব কিটো ইয়াত নাই এতিয়া এই ইলেক্ট্ৰনটো কলৈ আহিব তেতিয়ালে n = 2 লে আহিব লাগিব তেতিয়া এটো ক'ব ফাৰ্স্ট এক্সাইটেড ষ্টেট সো ফাৰ্স্ট এক্সাইটেড ষ্টেটৰ কাৰণে আমি এনাৰ্জি ক্যালকুলেট কৰি দেখিলো যে ইয়াৰ কাৰণে যেটো ভ্যালু পাম হেতু 13.6 ইলেক্ট্ৰন ভোল্ট ডিভাইডেড বাই n স্কয়াৰ ডিভাইডেড বাই 2 স্কয়াৰ আৰু আল্টিমেটলি মই হেতু কাৰণে ভ্যালু পাইছো -3.4 ইলেক্ট্ৰন ভোল্ট গতিকে ফাৰ্স্ট ষ্টেটটোৰ কাৰণে এনাৰ্জি হৈছে -3.4 ভোল্ট আৰু ইয়াৰ কাৰণে ভ্যালু হৈছে প্ৰথমটো কক্ষৰ কাৰণে ভ্যালু হৈছে -13.6 ইলেক্ট্ৰন ভোল্ট গতিকে আমি তেতিয়া হলে ডিফাৰেন্স যেতিয়া আমি উলিয়াম এতিয়া আমি কি কৰিম ডিফাৰেন্সটো উলিয়াই দিও ডিফাৰেন্সটো আমি সদায় কি কৰো ফাইনাল মাইনাস ইনিশিয়াল কৰো গতিকে এটো হৈ গল ফাইনাল মাইনাস ইনিশিয়াল গতিকে এটো যেহেতু মাইনাসত আছিল মাইনাস মাইনাস কি হৈ যাব প্লাস হ'ব গতিকে আমি আল্টিমেটলি 10.2 ইলেক্ট্ৰন ভোল্ট আমাৰ এনসাৰ পাম সাবা কোৱেশ্চনস অকমান ট্ৰিকি
আকৌ এবাৰ নিজে কৰি চাবা নিজে বুজি চাবা গতিকে মই তথাপি আকৌ এবাৰ কৈ দিছো যে কি কথাটো আমি কলো আয়নাইজেশন এনাৰ্জি আৰু এক্সাইটেশন এনাৰ্জি কনসেপ্টটো সম্পূৰ্ণ সুকিয়া থাকে গতিকে হেতু তোমালকে খেলিমেলি খালি যাতে নাথাকে হেতু এক্সিকিউট কৰিবা ইলেক্ট্ৰন ফাৰ্স্ট সেলত থকা ইলেক্ট্ৰন এটাক ফাৰ্স্ট সেলত থকা ইলেক্ট্ৰন এটাক এটো ইলেক্ট্ৰন আছিল ইয়াত আৰু সেই ইলেক্ট্ৰনটো ইয়াৰ পৰা উলিয়াই আনিবলৈ যেটো এনাৰ্জি লাগে হেতু হৈছে আয়নাইজেশন এনাৰ্জি ইয়াত লগা এনাৰ্জি এতিয়া মোক কৈছে যে +13.6 ইলেক্ট্ৰন ভল বুলি কৈছে অৰ্থাৎ ইয়াত যেটো আয়নাইজেশন এনাৰ্জি 13.6 ইলেক্ট্ৰন ভল তাৰ মানে গ্ৰাউন্ড ষ্টেটত কি কিমান থাকিব লাগিব এনাৰ্জি -13.6 ইলেক্ট্ৰন ভল এই ইলেক্ট্ৰনটো যেতিয়া ইয়ালে উলিয়াই নিলু তাৰ মানে 2 নম্বৰ কক্ষটোলে উলিয়াই নিলু হেতু কব ফাৰ্স্ট এক্সাইটেড ষ্টেট আৰু সেই এক্সাইটেড ষ্টেটৰ এনাৰ্জি আমি পাম কেনেকে যেটো ইকুৱেশনস আমি পাইছিলু ইৰ কাৰণে -13.6 ইলেক্ট্ৰন ভল z² ডিভাইডেড বাই n² এতিয়া n ৰ ভ্যালু হৈ গল 2 হৈ যাব ইয়াত n ৰ ভ্যালু কিমান হ'ব 2 z ৰ ভ্যালু হেতু হাইড্ৰোজেন গতিকে 1 গতিকে আমি ভ্যালু পাইছো -3.6 ইলেক্ট্ৰন ভল গতিকে আমি এই দুটা গিতে কি কৰিম মাইনাস কৰিম ফাইনাল মাইনাস ইনিশিয়াল সো ফাইনাল হৈছে গৈ আমাৰ এই স্টেপটো ফাইনাল গতিকে এটো আমি ইয়াত পাতিলো মাইনাস দিম ইয়াৰ ইয়াত মাইনাস দিলু এটো সো মাইনাস মাইনাস কি হ'ব প্লাস সো 3.4 plus 13.6 electron volt আৰু হেতু ভ্যালু আহিব 10.2 electron volt আহিব our answer হোপ কথাটো তোমালকে ধৰিব পাৰিছাই একেদৰে এইগিটা এতিয়া তোমালকক কৰিবলে কাম দিছো এনসাৰ খিনি মই ইয়াতে মেনশনস কৰি দিছো বাৰু in the which of the following is the radius of first orbit is the minimum এটো বৰ সহজ এটা কোৱেশ্চনস ইয়াত দিছে হাইড্ৰোজেন ট্ৰিটিয়াম beryllium helium ya triply tamane beryllium to the power 3 plus doubly ionized tamane hc to the power 2 plus এতিয়া মন কৰা যেহেতু তোমালকক কৈছে ৰেডিয়াস গতিকে আমি ৰেডিয়াসৰ ফৰ্মুলা মতে এটো পাতিলু যেহেতু ফাৰ্স্ট অৰবিট সবৰে n ৰ ভ্যালু কিমান হ'ব 1 স্কয়াৰ z ৰ ভ্যালু ইয়াৰ কাৰণে হাইড্ৰোজেন z ৰ ভ্যালু হাইড্ৰোজেনৰ কাৰণে 1 ট্ৰিটিয়ামৰ কাৰণেও z ৰ ভ্যালু 1 বেৰিলিয়ামৰ কাৰণে z ৰ ভ্যালু পালু গৈ কিমান 4 আৰু হিলিয়ামৰ কাৰণে z ৰ ভ্যালু পালু গৈ 2 অৰ্থাৎ আমি এই সংখ্যাটোৰে যদি ইয়াত পূৰণ কৰো ডিভাইড কৰো তেতিয়া হলে আটাইতকৈ ডাঙৰ হ'ব 4 আৰু 4 ৰে ডিভাইড কৰিলে আমি ইয়াত আটাইতকৈ সৰু সংখ্যাটো আমি পাম বা সৰু উত্তৰ হ'ব গতিকে হেতু কাৰণে আমাৰ ইয়াত এনসাৰ হ'ব ট্ৰিপলি আয়নাইজড বেৰিলিয়াম আয়তন নেক্সট মন কৰা এই কোৱেশ্চনস টো এতিয়া দিয়া হৈছে এইখিনি তোমালকে নিজে কৰি চাবা মই জাস্ট সহজকে এক্সিকিউট কৰিহে দিছো energy needed to excite a hydrogen atom from its ground state to its third excited state গতিকে এটোৰ আমাৰ ভ্যালু আহিবগৈ 12.75 ইলেক্ট্ৰন ভল আগৰ কৰাৰ সৈতে গতিকে এইবিলাক কৰি চাবা উত্তৰ ওলাইছে নাই মোক জনাবা এই দিগদাৰ থাকিলে পঢ়লে ফৰৱাৰ্ড কৰিবা second separation energy of an electron in an hydrogen atom খুদিছে এবাৰ গতিকে হাইড্ৰোজেন এটমৰ আৰু অলৰেডি আমি সেপাৰেশন জানুৱে যে মিনিমাম এমাউন্ট অফ এনাৰ্জি ৰিকোয়াৰ্ড ফ্ৰম দা ফাৰ্স্ট এক্সাইটেড ষ্টেট হৈ গল ইয়াত n ইকুৱেল টু এটো গতিকে এটো হৈ গল n ৰ ভ্যালু 1 ৰ পৰা 2 লে গলে ফাৰ্স্ট এক্সাইটেড ষ্টেটত থব ফাৰ্স্ট এক্সাইটেড ষ্টেটৰ পৰা ইলেক্ট্ৰন উলিয়াই নিবলে যেটো জোৰ লাগিব হেতু হৈছে সেপাৰেশন এনাৰ্জি মন কৰা ইয়াত সেকেন্ড সেপাৰেশন এনাৰ্জি কৈছে সেকেন্ড সেপাৰেশন এনাৰ্জি কৈছে যেতিয়া সেকেন্ড সেপাৰেশন এনাৰ্জি মানে কি হ'ব ইয়ালে 0 ৰ পৰা ইয়ালে অহাটো কব ফাৰ্স্ট এইটোলে আহিলে এটো কব ফাৰ্স্ট এক্সাইটেড ষ্টেট এতিয়া ইয়াৰ পৰা ইলেক্ট্ৰনটো ইয়ালে যোৱাৰ কাৰণে এটো কব ফাৰ্স্ট সেপাৰেশন এনাৰ্জি সো ফাৰ্স্ট সেপাৰেশন এনাৰ্জি আহিব n ইকুৱেল টু 2 আহিব যেহেতু তোমাক এতিয়া সেকেন্ড কৈছে গতিকে আমি কোৰ পৰা কোনটো এক্সাইটেড ষ্টেটৰ পৰা কৰিব লাগিব ডেফিনেটলি n = 3 অৰ্থাৎ আমি 13.6 ডিভাইডেড বাই 3 স্কয়াৰেৰে আমি হৰণ কৰিব লাগিব গতিকে 13.6 ডিভাইডেড বাই 9 আমি কৰিব লাগিব সো 1 দিলু 9 হল এৰৰ নগল থাকিল কিমান ইয়াত আহি যাব 3 স্কয়াৰ তোমালকে ধৰিব পাৰিছে গতিকে ইয়াত আহি গল কিমান 4 so 46 9 5
25 আৰু এই ধৰণে কন্টিনিউ হ'ব গতিকে 1.57 হ'ব গৈ আমাৰ এনসাৰ নেক্সট এতিয়া ইয়াত দিয়া আছে হাইড্ৰোজেন আর তোমাক কোৱা হৈছে আয়নাইজেশন এনাৰ্জি অফ হাইড্ৰোজেন এটম ইমান দি থোৱা আছে সো এইখিনি En তাৰমানে জেডৰ ভ্যালু যেতিয়া 1 আৰু ইয়াৰ ভ্যালু যেতিয়া 1 তেতিয়া 113.6 ইলেক্ট্ৰন হ'ল তেতিয়ালে লিথিয়ামৰ কিমান হ'ব খুদিছে গতিকে লিথিয়ামৰ সেই ধৰণে আমি কি কৰিম কম্পাৰেটিভ ষ্টাডি আমি কৰিলেই হ'ল হাইড্ৰোজেনৰ যদি কিমান হয় গ্ৰাউন্ড লেভেল ডাবলি আয়নাইজ কৰিছে গতিকে সেই ধৰণে তোমালোকে আয়নাইজেশন এনাৰ্জি কোৰপৰা উলিয়াব লাগিব ডাবলি আয়নাইজ লিথিয়ামৰ পৰা যি ধৰণে আমি আগতেই উলিয়াইছো সো গ্ৰাউন্ড ষ্টেট এনাৰ্জি হৈ গল 13.6 ইলেক্ট্ৰন ভল্ট হৈছে হাইড্ৰোজেনৰ কাৰণে গতিকে ডেফিনেটলি ডাবলি আয়নাইজৰ কাৰণে কিমান হ'ব সেইটো এক্সাইট ষ্টেট ফাৰ্স্ট ষ্টেট সেইটো এনাৰ্জি ক্যালকুলেট কৰি তাৰ পৰা প্লাস মাইনাস কৰিলেই ওলাব একেদৰে এইটো তোমালোকক খুদিছে ৰেডিয়াস অফ দা সেকেন্ড এক্সাইটেড ষ্টেট অফ লিথিয়াম 2+ আয়ন গতিকে লিথিয়াম 2+ ত কি ধৰণে তোমালোকে ৰেডিয়াস এতিয়া উলিয়াবা জাস্ট ট্ৰাই টু ক্যালকুলেট ইট আউট ফাইন্ড আউট কৰিবা কেনেকুৱাকে হ'ব পাৰে নেই গতিকে সেকেন্ড এক্সাইটেড ষ্টেট অলৰেডি তোমালোকে এইবিলাক পাৰাই গতিকে এটোত কিমান হ'ব 3 হ'ব সো 3 হোৱাৰ লগে লগে n ৰ ভ্যালু হৈ গল 3 আৰু z ৰ ভ্যালু হৈ যাবগৈ 3 So, as a questions to Loiso, how much energy would be required by an electron while moving from the ground state to the third excited state of helium plus ion? Gotike etu kori muk comment of janabole napahoriba. So, hope ekhini tumalokor karone aji subidha hobo. Gotike thank you all. Aru jodi video tu buja gol tetiale muk like, share aru comment koriba. Jikhini ami optional questions loisu heikhiniye তোমালোকক এন্ট্রেন্স পারপোজত কৰা হৈছে আৰু যিখিনি তাৰ আগৰ পোৰশনস সেইখিনি স্কুলিং বেস গতিকে যিখিনি স্কুলিংৰ কাৰণে ইম্পৰ্টেন্স দিছা সেইখিনি অকল বোৰ্ডছ থিওৰিৰ মিনিমাম কনসেপ্ট ললেই হ'ল তাত আৰু ক্যালকুলেশনৰ কথা নাহে এটা যিখিনি এন্ট্রেন্স পইণ্ট অফ ভিউ নিজকে ৰাখিছা সেইখিনি অপশনাল কোৱেশ্চনস খিনি বা নিউমেৰিকেলস খিনি যিখিনি আমি কৰিছো সেইখিনি তোমালোকে লবা এই ধন্যবাদ